প্ৰচাৰ লাইখুটা স্থাপন অসম চাহ মজদুৰ সংঘ মঙলদৈ শাখা ওদালগুৰি জিলা আছা আৰু উদ্যোগত আৰু মঙলদৈ SKSৰ সহযোগত ওদালগুৰি জিলাৰ পানেৰী চাহ বাগিচাত অহা 28 আৰু 29 নৱেম্বৰত দুদিনীয়া কাৰ্যসূচীৰে কৰম পূজা অনুষ্ঠিত হ'ব। সন্থা অসম চাহ মজদুৰ সংঘ লগতে আৱা আৰু অসম চাহ কৰ্মচাৰী সংঘ যুটীয়াভাৱে ছেপ্টেম্বৰ মাহৰ অৰ্থাৎ চলিত মাহৰ 28 আৰু 29 তাৰিখে দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে পানেৰী চাহ বাগিচা খেলপথাৰ প্ৰাংগণত আমি আদিবাসীসকলৰ জাতীয় কৰম উৎসৱটি আমি উদযাপন কৰিবৰ কাৰণে আজি যিহেতুকে সেই অনুষ্ঠানৰ সংগতি ৰাখি আজি আমি কৰমথলীত লাইখুটা স্থাপনৰ কাৰ্যসূচী আমি ৰূপায়ণ কৰিলোঁ আৰু আজিৰ এই লাইখুটা স্থাপনৰ কাৰ্যসূচী বিভিন্ন ব্যক্তিসকলক বিশেষ কিছুমান ব্যক্তিসকলক চাহ বাগিচা অঞ্চলৰ যিখিনি আমাৰ পৰিচালক আছে তেখেতসকলক আৰু দল সংগঠনৰ পৰা আদি কৰি বিভিন্ন সচেতন নাগৰিকসকলক ইয়াত আমন্ত্ৰণ জনাই আজি আমি লাইখুটা কাৰ্যসূচী আমি ৰূপায়ণ কৰিলোঁ আৰু আজিৰ এই লাইখুটা স্থাপনৰ কাৰ্যসূচীৰ পৰাই সমগ্ৰ অসমবাসী ৰাইজক আমি জনাব বিচাৰিছোঁ যে যোৱাবেলি যিহেতুকে ডিমাকুছিত অনুষ্ঠিত হৈছিলে এই বিশাল কৰম উৎসৱটি এইবেলি পুনৰ আমি পানেৰী চাহ বাগিচাত আমি মনস্থ কৰিছোঁ উদযাপন কৰিবৰ বাবে আৰু অহা ছেপ্টেম্বৰ মাহৰ 28 আৰু 29 তাৰিখে দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী যিহেতুকে অনুষ্ঠিত হ'ব আৰু এই দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব লগা কৰম উৎসৱত যিহেতুকে আমি বিভিন্ন ঠাইৰ পৰা কৰম নৃত্য দল ঝুমুৰ নৃত্য দল আৰু আদিবাসী জনগোষ্ঠীৰ যিমান উপজাতিবিলাক আছে সকলোৰে যিখিনি সাংস্কৃতিক দলবিলাক আছে সেই সাংস্কৃতিক দলবিলাকক আমি আমন্ত্ৰণ জনাই আমি 28 তাৰিখে নিশা আমি প্ৰতিযোগিতামূলক আমি নৃত্য প্ৰদৰ্শন যিটো কৰাম তাৰ পিছতেই 29 তাৰিখে আবেলি ঠিক 3 বজাৰ লগে লগেই মুকলি সভাৰ কাৰ্যসূচী হ'ব আৰু এই মুকলি সভাৰ কাৰ্যসূচীত আমি অসম চৰকাৰৰ মন্ত্ৰীৰ পৰা আদি কৰি যিখিনি আমাৰ বিধানসভাৰ বিধায়কৰ পৰা আদি কৰি লোকসভাৰ যিখিনি আমাৰ সাংসদ আছে অসমত এই গোটেইখিনিকে আমি ইয়াত আমন্ত্ৰণ জনাইছোঁ। আজি কৰম পূজাৰ লাইখুটা স্থাপন কৰা হয়। অনুষ্ঠানত উদযাপন সমিতিৰ সম্পাদক বাবুল পাইক, ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ শান্তিয়াজ কুচুৰ, মেনন মুছাহাৰী, কাৰ্যকৰী সভাপতি পল তপ্প, খগেন তাঁতী লগতে পানেৰী আৰু ডিমাকুছি চাহ বাগিচাৰ পৰিচালক বৃন্দ উপস্থিত থাকে। আৰু বিশেষকৈ মুখ্য অতিথি হিচাপে আমি বিটিআৰৰ প্ৰমুখ আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াকো আমি আমন্ত্ৰণ জনাইছোঁ। গতিকে আমি সকলো কৰম প্ৰেমিক ৰাইজক আমি আজিৰ এই চেগতে আহ্বান জনাব বিচাৰিছোঁ অহা 28 আৰু 29 তাৰিখে সকলোৱে হিলদোল ভাঙি ওলাই আহক আৰু আমি দুদিনীয়া কাৰ্যসূচী অনুষ্ঠিত কৰিব খোজা এই কৰম উৎসৱৰ প্ৰতিটো কাৰ্যসূচী যাতে সফল ৰূপায়ণ হয় তাৰ কাৰণে কৰম প্ৰেমিক ৰাইজৰ সহায় সহযোগিতা নিশ্চিতভাৱে লাগিব আৰু যিহেতুকে যোৱাবেলি যি ধৰণে লোকাৰণ্য হৈ পৰিছিল কৰমথলীত ঠিক এইবাৰো এই পানেৰী খেলপথাৰ প্ৰাংগণত লোকাৰণ্য হ'ব বুলি আমি আশাবাদী। যথেষ্ট লোকৰ আগমন ঘটিব আৰু সেই হিচাপত আপোনালোকৰ সহায় সহযোগিতা নিশ্চিতভাৱে লাগিব। ৰাইজে নখ জোকাৰিলেহে যিহেতুকে নৈ বাব আৰু সেই হিচাপত সকলোৰে সহায় সহযোগিতা আমি আশা ৰাখিছোঁ যাতে এই দুয়োটা দিন যিখিনি আমাৰ কাৰ্যসূচী আছে এই কাৰ্যসূচীবিলাক সফলভাৱে ৰূপায়ণ কৰাৰ ক্ষেত্ৰত যিহেতুকে আদিবাসী ছাত্ৰ সন্থাই হওক বা অসম চাহ মজদুৰ সংঘই হওক, আদিবাসী মহিলা সমিতিয়ে হওক বা অসম চাহ কৰ্মচাৰী সংঘই হওক, যিহেতুকে আমি সাংঘাতিক ধৰণে আমি লাগি পৰিছোঁ আৰু কাৰ্যসূচী আমি ৰূপায়ণ কৰাৰ ক্ষেত্ৰত ইতিমধ্যে কাম কাজ আমি ত্বৰান্বিত কৰি তুলিছোঁ আৰু প্ৰস্তুতি প্ৰায় তুংগত হৈ উঠিছে। আজিৰ পৰাই যিহেতুকে এই লাইখুটা স্থাপনৰ পৰাই আমি আশাবাদী যে আগন্তুক দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব লগা কৰম উৎসৱৰ প্ৰতিটো কাৰ্যসূচী আমাৰ সফল ৰূপায়ণ হ'ব বুলি আমি আশাবাদী। News Text Report, The Northeast Times.